পুনৰ 10 বছৰ জেল নন্দিনী কাশ্যপৰ। গুৱাহাটী কাৰাগাৰৰ পৰা জামিন নাকচ আদালতৰ। নমস্কাৰ, আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07। মই আছাদুল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে জানে কেইদিনমান আগত হোৱা এটা ভয়ংকৰ ঘটনাৰ যেটো নেকি নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰীয়ে সামিউল হক নামৰ এজন যুৱকৰ সৈতে এক্সিডেণ্ট কৰিছিল, মানে কাৰ এক্সিডেণ্ট কৰিছিল, যাৰ ফলত সামিউল হক নামৰ যুৱকজনে পৃথিৱী এৰি যাব লগা হৈছে। তাৰ পাছতে বহুকেইটা গোচৰ তৰিছিল নন্দিনী কাশ্যপক। চ' এতিয়া পুনৰ গুৱাহাটী যেটো নেকি জেল আছে, সেই জেলত মানে আবদ্ধ হৈ আছিল। এতিয়া বহুকেইটা গোচৰৰ ফলত আকৌ পুনৰ জেল হৈছে নন্দিনী কাশ্যপৰ। যিকেইটা গোচৰ আছিল সেই গোচৰকেইটা নাকচ কৰিছে আদালতে। আদালতে নাকচ কৰাৰ ফলতে এতিয়া পুনৰবাৰ জেলত দিব লগা হৈছে নন্দিনী কাশ্যপক। আপোনালোকে গমেই পাইছিল যে নন্দিনী কাশ্যপক কৈছিল যে এইটো এটা সৰু সুৰা এক্সিডেণ্ট। চ' এইটো এটা যদি সৰু সুৰা এক্সিডেণ্ট হয় তেনেহ'লে ল'ৰাটো কিয় মৰি গ'ল, এই প্ৰশ্নক লৈ চৰ্চা হৈছিল সমগ্ৰ অসমত। এই প্ৰশ্নই নন্দিনী কাশ্যপৰ জীৱনলৈ এটা বেয়া হেৰি আনিছিল। চ' সেইকাৰণে আজি পুনৰ নন্দিনী কাশ্যপক জেলত ভৰাই দিয়া হৈছে। চ' আপোনালোকে গমেই পাইছে যে নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী। সি ৰাতি নিশা মাজনিশা গাড়ী চলাই আহিছিল ডিউটিৰ পৰা না ক'ৰ পৰা আহিছিল, ইহঁতৰ থিয়েটাৰৰ কিবা প্ৰগ্ৰামৰ পৰা। চ' তাৰ ফলতেই মাজনিশাতেই মানে সামিউল হক নামৰ এজন যুৱকৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল।